ডিয়ামুলি চাহ বাগিচাত আটচাৰ প্ৰতিবাদ বাগিচাখনত স্থানীয় শিক্ষিত যুৱক যুৱতীক নিযুক্তি প্ৰদানৰ দাবী আটচাৰ তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিয়ামুলি চাহ বাগিচাৰ কলঘৰৰ সন্মুখত আটচা ডিয়ামুলি প্ৰাথমিক শাখাৰ উদ্যোগত বাগিচাখনত স্থানীয় শিক্ষিত যুৱক যুৱতীক খালী হৈ থকা বিভিন্ন পদত নিযুক্তি নিদিয়া আৰু পদমৰ্যাদা পূৰণ নকৰাৰ সন্দৰ্ভত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। ডিয়ামুলি প্ৰাথমিক শাখা আটচাৰ লগত সংগতি দিয়ে ডিয়ামুলি আদিবাসী ছাত্ৰ সন্থায়ো বাগিচাখনৰ খালী হৈ থকা পদসমূহত অতি শীঘ্ৰেই নিযুক্তি প্ৰদান কৰা, স্থানীয় শিক্ষিত যুৱতীক নাৰ্ছত নিযুক্তি দিয়া, বাগিচাৰ চিকিৎসালয়ত স্থায়ী চিকিৎসকক নিযুক্তি দিয়াকে ধৰি মুঠ 6 দফীয়া দাবীৰে অৱস্থান ধৰ্মঘট পালন কৰে সংগঠনটোৱে। উল্লেখ্য যে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা ডিয়ামুলি চাহ বাগিচাৰ পৰা মাত্ৰ 8 কিলোমিটাৰ দূৰত্বতে লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হোৱা দেখা যায়। বাগিচাখনৰ মুখ্য পৰিচালকক 6টা দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে সংগঠনটোৱে। ডিয়ামুলি প্ৰাথমিক গোটৰ উদ্যোগত আৰু নোৱা শাখা সমিতি সহযোগ কৰিছো, উপশাখা সহযোগিতা কৰিছে। আৰু বিশেষকৈ ধন্যবাদৰ কথা এইটোৱেই যে স্থানীয় আদিবাসী ছাত্ৰ সন্থা আমাক এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত ওলাই আহিছে সহযোগিতাৰ বাবে। আৰু স্থানীয় আমাৰ যিখিনি খাটি থকা বিশেষকৈ শিক্ষক মহুৰী যিসকল আছে তেখেতসকলৰ সহযোগিতা কৰিছে, কাৰণ তেখেতসকলৰ বাবে আমি আজি ওলাই আহিছো। কাৰণ আমি ধৰ্মঘট পালন কৰাৰ উদ্দেশ্য এটাই, যিহেতু আমি বিগত 10 বছৰ মানৰ পৰা জেমছ ৱাৰেন আমাৰ ডিয়ামুলি চাহ বাগিচা কোম্পানীটোক আমি খালী হৈ থকা পদসমূহক পূৰণ কৰিবৰ কাৰণে দাবী জনাই আহিছো। লগতে যিসকল শিক্ষিত যুৱক যুৱতী সিহঁতে ডেইলি ৰেটত হাজিৰা ছিষ্টেমত খটুৱাই আছে, তেখেতসকলৰ পদমৰ্যাদা বিচাৰিছো। কাৰণ এজন শিক্ষক কৰিছে, এটা গ্ৰেজুৱেটেড পাৰ্চন ল'ৰাই, তেখেতৰ ঘৰখন চলিব কেনেকৈ? আৰু সঁচা কথা ক'ব গ'লে আমি লাজ পাইছোঁ, কাৰণ শিক্ষাৰ ব্যৱস্থাটো এনেকুৱা কৰি ৰাখিছে কোম্পানীটোৱে যে যাৰ বাবে আজি আমি ধৰ্মঘট পালন কৰিবলগীয়া হৈছে। আৰু বিশেষ কৰি আমি আজি এই ধৰ্মঘট কাৰ্যসূচীৰ দ্বাৰাই আমি দাবী স্মাৰকপত্ৰ এখন তৈয়াৰ কৰিছোঁ। আৰু এই স্মাৰকপত্ৰৰ যোগেদি তথা অকল কোম্পানীকে নহয়, অসম চৰকাৰক আমি অৱগত কৰিব বিচাৰোঁ। আৰু বিশেষ কৰি চৰম মন্ত্ৰী ডাঙৰীয়াক আমি এইখিনি কথা অৱগত কৰিব বিচাৰোঁ। কাৰণ সম্পূৰ্ণৰূপে অসম চৰকাৰৰ যি চৰম বিভাগ আছে, চৰম মন্ত্ৰী আছে, চৰম মন্ত্ৰী ডাঙৰীয়াৰো কিছু গাফিলতি আছে বুলি আমি ভাবোঁ অসম চাহজনী ছাত্ৰ সন্থাই। কিয়নো আজি জেমছ ৱাৰেন নামৰ কোম্পানীটো যি হেতালি খেলি আছে আমাৰ স্থানীয় যুৱক যুৱতীৰ ওপৰত, শিক্ষিত যুৱক যুৱতীৰ ওপৰত, দুৰ্ভাগ্যৰ কথা। কাৰণ সঁচা কথা ক'ব গ'লে আজি আমাৰ অঞ্চলবিলাকৰ পৰা, বাগিচা অঞ্চলবিলাকৰ পৰা সেই চেন্নাই বেংগলোৰবিলাকত কিয় যাব লগা হৈছে শিক্ষিত যুৱক যুৱতীসকল? আমাৰ দাবী হৈছে এতিয়া বৰ্তমান শিক্ষিত যুৱক যুৱতীসকলক খালী হৈ থকা পদসমূহত নিযুক্তি প্ৰদান কৰিব লাগে। বৰ্তমান কৰ্মৰত শিক্ষিত যুৱক যুৱতীক পদমৰ্যাদা প্ৰদান কৰিব লাগে। বাগিচা বদলি কাম অতি শীঘ্ৰে মোকলাই দিব লাগে। স্থানীয় যুৱতীক চিকিৎসালয়ত নাৰ্ছত নিযুক্তি প্ৰদান কৰিব লাগে। পঞ্চমটো আমাৰ দাবী হৈছে বাগিচাৰ চিকিৎসালয়ত স্থায়ী চিকিৎসকৰ ব্যৱস্থা নাই, যাৰ ফলত আমাৰ বাগিচাৰ শ্ৰমিক ৰাইজে বিভিন্ন ৰকমৰ সমস্যাত ভুগিব লগা হৈছে। হয়, আমি আজি প্ৰথমবাৰ আমি ধৰ্মঘট পালন কৰিছোঁ। আজি এই দাবী যদি পূৰণ নহয়, আমি ৰাজপথলৈ ওলাই যাবলৈ সাজু আছোঁ। ডুমডুমাৰ পৰা সমীৰণ বৰাৰ ৰিপৰ্ট, মাই নিউজ এনি।